নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 23 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অখিল গগৈয়ে বিৰোধিতা কৰিলেও মই মোৰ কাম কৰি যাম, জনতাই মোকহে ভোট দিছে। অখিল গগৈক এইবাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী নহয়, মুখ্যমন্ত্ৰী হৈ নিজৰ কাম কৰক অখিল গগৈয়ে, তাত মোৰ ক'ব লগা একো নাই। 2026 চনলৈ মই মোৰ কাম কৰি যাম ৰাজ্যত। 2026 চনৰ পাছত অখিল গগৈয়ে মুখ্যমন্ত্ৰী হ'লে নিজৰ কাম কৰিব। অখিল গগৈয়ে বিৰোধিতা কৰিলেও মই মোৰ কাম কৰি যাম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ বিধায়ক অখিল গগৈক লৈ এইদৰে প্ৰতিক্ৰিয়া দিব লৈছোঁ। আন এটা ব্ৰেকিং নিউজ, আত্মবিশ্বাস হেৰুৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 2024 লোকসভা নিৰ্বাচনত আমি অহিংস নীতিৰে মোদীৰ মনোবল ভাঙি পেলালোঁ। ৰাহুল গান্ধীয়ে নহয়, ইণ্ডিয়া এলায়েন্সে আত্মবিশ্বাস শেষ কৰি পেলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কংগ্ৰেছৰ প্ৰতিজন কাৰ্যকৰ্তাই সিংহৰ দৰে কাৰোলৈ ভয় নকৰে। ৰাহুল গান্ধীৰ মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কঠোৰ সমালোচনা ৰাহুলৰ। নৰেন্দ্ৰ মোদী আজিকালি খুবেই চিন্তিত, যিকোনো মুহূৰ্তত ভংগ হ'ব বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া মন গ'লেই যিকোনো কাম কৰিব নোৱাৰিব, যিকোনো আইন প্ৰণয়ন কৰিব নোৱাৰিব। এতিয়াৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতা বিৰোধী আইন কোনো কাৰণতে ভাৰতত বলবৎ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ ৰাহুল গান্ধীৰ। 2024 নিৰ্বাচনত দেশৰ জনতাই গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰিলে বুলি মন্তব্য ৰাহুল গান্ধীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া যিকোনো কাম মন গ'লেই কৰিব নোৱাৰিব। ইয়াৰ বাবে মই চিৰকৃতজ্ঞ ভাৰতৰ জনতাৰ ওচৰত। বিজেপিয়ে গোটেই দেশখন নাগপুৰৰ পৰা চলাব বিচাৰে, কিন্তু এয়া আমি কাহানিও হ'বলৈ নিদিওঁ বুলি হুংকাৰ ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ বিস্ফোৰক মন্তব্য মোদী আৰু বিজেপিক লৈ। হুংকাৰ, বিজেপিয়ে বেয়া কাম কৰিলেই আমি সন্মুখৰ পৰা বিৰোধিতা কৰি যাম, কোনেও আমাক ৰখাব নোৱাৰে বিৰোধিতা কৰাত। ৰাহুল গান্ধীৰ আক্ৰমণাত্মক মন্তব্য মোদী আৰু বিজেপিক লৈ। এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য। মোদী চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী। দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ, বিহাৰত নীতিশ কুমাৰৰ নতুন খেল। এটাকৈ সকলো চৰ্ত মানিছিল বিজেপিয়ে, এইবাৰ উভতি ধৰিলে বিজেপিক নীতিশ কুমাৰে। নীতিশ কুমাৰে এইবাৰ উভতি ধৰিলে, কোনো কাৰণতে নামানে বিজেপিৰ কথা। প্ৰয়োজনত স্থিতিয়েই সলাব নীতিশ কুমাৰে। নীতিশ কুমাৰে নামানে ভাৰতীয় জনতা পাৰ্টিৰ কথা। এটাকৈ সকলো চৰ্ত বিজেপিয়ে মানিলে নীতিশ কুমাৰৰ। বিজেপি চৰকাৰ ভংগ হোৱাৰ ভয়ত নীতিশ কুমাৰে দিয়া প্ৰতিটো চৰ্ত পূৰণ কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে, কিন্তু এতিয়া নীতিশ কুমাৰৰ ওলোটা খৰ। নতুন ৰাজনৈতিক খেল আৰম্ভ কৰিছে বিহাৰত নীতিশ কুমাৰে। বিজেপিৰ কোনো কথাই নামানে এতিয়া নীতিশ কুমাৰে। প্ৰয়োজনত NDA ত্যাগ কৰিব নীতিশ কুমাৰে, তথাপিও ভাৰতীয় জনতা পাৰ্টিৰ কথা হেনো নামানে নীতিশ কুমাৰে। NDAৰ মিত্ৰতাৰ পৰা আঁতৰি আহিলেই ভংগ হ'ব বিজেপি চৰকাৰ, তাৰ সম্পূৰ্ণ সুযোগ এতিয়া লাভ কৰিছে নীতিশ কুমাৰে। দিব লৈছোঁ পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ পুত্ৰই চাকৰি পাব নালাগিব অসমত। থাকিব প্ৰাইভেট স্কুলত পঢ়ি থকা ল'ৰাইও তেতিয়াহ'লে বাহিৰত বেংগলোৰ পঢ়ি আহিও মুখ্যমন্ত্ৰীৰ পুত্ৰই অসমত চাকৰি নাপাবলৈ লাগে আইন। USTMত পঢ়া ছাত্ৰ ছাত্ৰীবিলাকে অসমত চাকৰি নাপাব, তাৰ কাৰণে নতুন পৰীক্ষা দিব লাগিব। এনেকুৱা ধৰণৰ কোনো কথা ভাৰতৰ সংবিধানতেই নাই। মুখ্যমন্ত্ৰীৰ ল'ৰাই যেতিয়া প্ৰাইভেট স্কুলত পঢ়ি থাকিব, সেই প্ৰাইভেট স্কুলত পঢ়ি থকা ল'ৰাইও তেতিয়াহ'লে বাহিৰত বেংগলোৰ। বিধানসভা অধিৱেশনৰ মাজতেই এই দাবী বিধায়ক অখিল গগৈৰ। কিন্তু হঠাৎ এই দাবী কিয় অখিল গগৈৰ? দুদিন পূৰ্বে
সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কৈছিল যে ইউএছটিএমত পঢ়া ছাত্ৰ ছাত্ৰীসকলে অসমত চাকৰি নাপায় তাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি গৰজি উঠিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ যদি এয়া হয় তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰও অসমত নাপাব চাকৰি শীঘ্ৰেই আনক এই আইন হিমন্ত বিশ্ব শৰ্মাই এই আহ্বান এই প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক দিবলৈছো পৰৱৰ্তী খবৰ উজনি উত্তৰ অসমত ধুমুহা তুলি গৌৰৱ গগৈৰ অভিযান মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ পৰা গুৱাহাটীৰ ফ্লাই অভাৰলৈ বিজেপিৰ আভ্যন্তৰীণ সংঘাতৰ পৰা মুখ্যমন্ত্ৰীৰ ৰাজনীতিলৈ গৌৰৱে এফালৰ পৰা ৰাজহুৱা কৰিছে গোপন অধ্যয় 2026ত কংগ্ৰেছৰ নেতৃত্ব ল'ব গৌৰৱ গগৈয়ে কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ পিছতেই বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটাৰ পিছত আন এটা ভয়ংকৰ তথ্য ফাদিল কৰি আছে 2026ত অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে সম্পূৰ্ণ ৰণকৌশল প্ৰস্তুত কৰিছে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত থকা সম্পত্তি কোম্পানী আদি এটাৰ পিছত আন এটা ৰাজহুৱা কৰি আছে সাংসদ গৌৰৱ গগৈয়ে দিবলৈছো আন এটা ব্ৰেকিং নিউজ বিধানসভাৰ মজিয়াত হলঠেকত শাসক পক্ষ বিজেপি চৰকাৰৰ বিৰুদ্ধে যোৱাকালি অসম বিধানসভাৰ মজিয়াত তীব্ৰ কটাক্ষ বিৰোধী দলসমূহৰ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে বিৰোধী দলে বিজেপি চৰকাৰৰ বিৰুদ্ধে অধিৱেশনৰ প্ৰথমটো দিনতেই আক্ৰমণাত্মক বিৰোধীয়ে বিজেপি চৰকাৰক লৈ আনিছে গুৰুতৰ অভিযোগ স্মাৰ্ট মিটাৰ আন বহুকেইটা অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে ৰাজ্যৰ শেহতীয়া আইন পৰিস্থিতিক লৈ জবাবদিহি বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰো দাবী উঠিল যোৱাকালি বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আইন শৃংখলা ৰক্ষাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বুলি অভিযোগ স্মাৰ্ট মিটাৰক লৈও প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপি শাসকীয় পক্ষ স্মাৰ্ট মিটাৰ আইন শৃংখলাক লৈ বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী সদনৰ মজিয়াত পদত্যাগৰ হেঁচা মুখ্যমন্ত্ৰীক বিৰোধী দলৰ ব্যৰ্থতা স্বীকাৰ কৰি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে দিবলৈছো আন এটা ব্ৰেকিং নিউজ কিয়নো অসমত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা নগাঁৱৰ ঢিঙত এই ঘটনা ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে টিউচনলৈ ঘৰলৈ উভতাৰ পথত নাবালিকাৰ সৈতে জঘন্য কাণ্ড ঢিঙত তিনি পাখণ্ডই অপকৰ্ম কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ সংকটজনক অৱস্থাত নগাঁও চিকিৎসালয়ত ভৰ্তি ভুক্তভোগীক ধৰ্ষণৰ ঘটনা নগাঁৱত ঘটনাস্থলীত উপস্থিত ঢিং আৰু নগাঁও আৰক্ষী নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁও জিলাৰ ঢিঙত আনকি ঢিং আঞ্চলিক ছাত্ৰ সন্থাই অনিৰ্দিষ্ট কাললৈ ঢিং বজাৰ বন্ধ ঘোষণা কৰিছে যেতিয়ালৈকে দোষীয়ে শাস্তি নাপায় তেতিয়ালৈকে ঢিং বজাৰ বন্ধ ঘোষণা কৰিছে ঢিং আঞ্চলিক ছাত্ৰ সন্থাই নগাঁও জিলাত ঢিঙত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ কিয়নো হাৰিয়ানাত ভেটি খহিব বিজেপিলৈ অশনি সংকেত হাৰিয়ানাত এইবাৰ বিপদত বিজেপি আগন্তুক নিৰ্বাচনত বিজেপিৰ ভেটি খহাৰ স্পষ্ট ইংগিত বিজেপিৰ কাম কাজক লৈ অসন্তুষ্ট হাজাৰ জনতা হাৰিয়ানাত বিজেপিৰ কাম কাজক লৈ অসন্তুষ্ট জনতা বিজেপিৰ প্ৰতি মুখ ভংগ হাৰিয়ানাৰ হাজাৰ জনতাৰ মুখ্যমন্ত্ৰী নাইব সিং চাইনিৰ কাম কাজক লৈ অসন্তুষ্ট হাৰিয়ানাৰ জনতা ইণ্ডিয়া টুডেৰ সমীক্ষাত হাৰিয়ানাৰ বিজেপি চৰকাৰলৈ অশনি সংকেত হাৰিয়ানাৰ 44% জনতাই অসন্তুষ্টি বিজেপিৰ কাম কাজত কেৱল 27% জনতাহে সন্তুষ্ট হাৰিয়ানাৰ বিজেপি চৰকাৰৰ কাম কাজত 40% জনতা মুখ্যমন্ত্ৰী নাইব সিং চাইনিৰ কাম কাজক লৈ অসন্তুষ্ট মাত্ৰ 19% লোক মুখ্যমন্ত্ৰীৰ কাম কাজত কিছু পৰিমাণে সন্তুষ্ট
মুড অফ দ্য নেশ্যনৰ সমীক্ষাত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। 1 অক্টোবৰৰ পৰা হাৰিয়ানাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। আগন্তুক নিৰ্বাচনত বিজেপিৰ ভেটি খসাৰ স্পষ্ট ইংগিত। হাৰিয়ানাৰ ৰাজ্য হেৰুৱাৰ ভয় এতিয়া বিজেপিত। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিধায়কৰ ঘৰে ঘৰে লাগিব স্মাৰ্ট মিটাৰ। ঘোষণা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। স্মাৰ্ট মিটাৰক লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই কৰিছে এক বৃহৎ ঘোষণা। প্ৰতিগৰাকী MLAৰ ঘৰে ঘৰে লগাব স্মাৰ্ট মিটাৰ পীয়ুষ হাজৰিকাই। স্মাৰ্ট মিটাৰৰ প্ৰসংগ পালেগৈ বিধানসভা। উত্তাল হৈছিল বিধানসভাৰ সদন। বিৰোধীয়ে উত্তাল কৰিছিল যোৱাকালি বিধানসভাৰ সদন। স্মাৰ্ট মিটাৰক লৈ বিৰোধীক প্ৰত্যাহ্বান মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। বিধায়কৰ ঘৰে ঘৰে লগোৱা হ'ব স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰ প্ৰসংগত বিৰোধীক উভতি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। 126 জন বিধায়কৰ ঘৰত দুটাকৈ মিটাৰ লগোৱাৰ কথা কৈছিলোঁ। এমাহৰ ভিতৰত বিলৰ তাৰতম্য হ'লে স্মাৰ্ট মিটাৰ আঁতৰাই দিম। কংগ্ৰেছকে ধৰি বিৰোধী বিধায়কে এই কথা নুশুনিলে। প্ৰকৃত সত্য ওলাই পৰাৰ ভয়ত এই প্ৰত্যাহ্বান গ্ৰহণ নকৰিলে বিৰোধীয়ে। অখিল গগৈকো দুটা মিটাৰ লগাবলৈ মই হাতজোৰ কৰি অনুৰোধ কৰিছিলোঁ। মোৰ ঘৰতো দুটাকৈ মিটাৰ লগাই বিলৰ তাৰতম্য চাম। স্মাৰ্ট মিটাৰ প্ৰসংগত এইদৰে মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, হিন্দু ধৰ্ম ত্যাগ কৰিলে শিক্ষক ভিক্টৰ দাসে। ভিক্টৰ দাসে সলনি কৰিলে নিজৰ উপাধি। বিজেপিৰ বাবে এই সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰিছে শিক্ষক ভিক্টৰ দাসে। ভিক্টৰ দাস নহয়, ভিক্টৰ খান হিচাপে নিজকে পৰিচয় দিলে ভিক্টৰে। হিন্দু ধৰ্ম ত্যাগ কৰি কেইবাটাও মহা বিস্ফোৰণ ঘটালে ভিক্টৰ দাসে। ভিক্টৰ দাসে ত্যাগ কৰিলে হিন্দু ধৰ্ম। বিজেপি চৰকাৰৰ বাবেই ভিক্টৰ খান হলো বুলি বিস্ফোৰক মন্তব্য ভিক্টৰৰ। নিজৰ স্বাৰ্থৰ বাবে হিমন্ত বিশ্ব শৰ্মাই টুপি পিন্ধিছিলে, মই কোনো স্বাৰ্থ নোহোৱাকৈ টুপি পিন্ধিছোঁ বুলি মন্তব্য ভিক্টৰ দাসৰ। মোৰ ঘৰত আক্ৰমণ কৰাৰ পিছতো সহায় নকৰিলে অসম আৰক্ষীয়ে, যাৰ বাবে মই এই সিদ্ধান্ত লৈছোঁ। মোৰ মাকো আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই, তাৰ পিছতো কোনো ধৰণৰ একশ্যন নল'লে। দুৰ্বৃত্তৰ বাবে মই পঢ়াবলৈও পৰা নাই এতিয়া, সেইবাবে এই সিদ্ধান্ত মই গ্ৰহণ কৰিছোঁ। বিজেপিৰ বাবেই মই হিন্দু ধৰ্ম ত্যাগ কৰিছোঁ। হিন্দু মুছলিম বুলি কথা নাই, জয় আই অসম সদায়ে কম বুলি মন্তব্য ভিক্টৰৰ। দিবলৈছোঁ পৰৱৰ্তী খবৰ, অসমত কিদৰে বৃদ্ধি পাইছে নাৰীৰ ওপৰত জঘন্য ঘটনা, কিদৰে একাংশই কৰিছে টাৰ্গেট। উদ্বিগ্ন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত কিদৰে বৃদ্ধি পাইছে নাৰীৰ ওপৰত জঘন্য ঘটনা তাৰ তথ্য দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনৰ পিছত নামনি অসম আৰু মধ্য অসমত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। 3 মে'ত বড়ো সম্প্ৰদায়ৰ এগৰাকী কিশোৰীৰ ওপৰত আক্ৰমণ হৈছিল। কিশোৰীগৰাকীৰ ভাতৃক নৃশংসভাৱে হত্যা কৰিছিল। বৰপেটাৰ কয়াকুছিত জহুৰ খানৰ নেতৃত্বত খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ। 23 মে'ত লখিমপুৰত আৰক্ষী থানাত সন্দেহযুক্ত লোকৰ ওপৰত আক্ৰমণ। 7 জুনত আল্লাহু আকবৰ ধ্বনি দি কোকৰাঝাৰৰ ফকীৰা গ্ৰামত কোচ ৰাজবংশীৰ গাঁৱত আক্ৰমণ। 22 জুনত মাজবাটত গোৰ্খা সম্প্ৰদায়ৰ কিশোৰীক নিৰ্যাতন। ঢেকিয়াজুলিত 10ম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন। নগাঁও জিলাৰ ঢিঙত 10ম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ। 24 জুনত শহীদুল ইছলামে চাহ জনগোষ্ঠীৰ কিশোৰীক নিকৃষ্ট কাণ্ড। 27 জুনত শোণিতপুৰৰ ঠেলামৰাত 9ম শ্ৰেণীৰ ছাত্ৰীক আনাৰুল খানে চলাই নিৰ্যাতন। 29 জুনত বাইখাটা চাৰিআলিত যুৱতীৰ সৈতে কুকৰ্মৰ অপচেষ্টা আব্দুল কালামৰ। 29 জুনত ঢেকিয়াজুলিত লাভ জেহাদৰ ঘটনা। 26 জুনত ধুবুৰীত কোচ ৰাজবংশী গাঁৱত সন্দেহযুক্ত নাগৰিকৰ আক্ৰমণ। 30 জুনত সৰভোগত ৰখা ঘোগামাৰী গাঁৱত ৰাজহুৱা শ্মশানৰ ভূমি দখলৰ চেষ্টা। 1 জুলাইত খেলামৰাৰ কাঠনিবাৰীত আবুল আলীয়ে চলাই নিৰ্যাতন। 6 জুলাইত শোণিতপুৰৰ ৰঙাপাৰাত আদিবাসী যুৱতীক কুকৰ্মৰ অপচেষ্টা দিলদাৰ হুছেইনৰ।
23 জুলাইত এগৰাকী 70 বছৰীয়া বৃদ্ধাক নিৰ্যাতনৰ ঘটনা 20 জুলাইত মঙলদৈৰ ৰামখৰিত এগৰাকী কিশোৰীক সাজেল আলীৰ পলুৱাই নিয়াৰ চেষ্টা নগাঁৱৰ ধিঙত স্প্ৰে মাৰি মহিলাক নিৰ্যাতন তাৰ পিছত 10ম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ 28 জুলাইত হাজোৰ জাপিয়াত ইব্ৰাহিম আলীৰ এগৰাকী 16 বছৰীয়া কিশোৰীক নিৰ্যাতন 2 আগষ্টত ডেকিয়াজুলিত আৰক্ষীৰ ওপৰত আক্ৰমণ 14 আগষ্টত আজাৰাত পৰম আলীয়ে অপহৰণ কৰে এগৰাকী কিশোৰীক 19 আগষ্টত শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰক বদৰুজ জামান নামৰ অটো চালকে চলাই নিৰ্যাতন হিন্দুৱে হওক মুছলমানেই হওক নাৰী নিৰ্যাতনৰ বিৰুদ্ধে গৰজি উঠিব লাগে শিৱসাগৰৰ জনতা যিদৰে গৰজি উঠিল সেইদৰে আন প্ৰান্ততো প্ৰতিবাদ হ'ব লাগে বাকী অঞ্চলত নাৰী নিৰ্যাতনক লৈ সকলো মৌন হৈ আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ এনে ঘটনাসমূহ কিয় চৰ্চাৰ কেন্দ্ৰবিন্দু হোৱা নাই বুলি প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীৰ সমানে সমানে সমাজেও এই ক্ষেত্ৰত প্ৰতিৰোধ গঢ়ি তুলিব লাগে সামাজিক মাধ্যমতো এই ঘটনাবিলাকক লৈ সৰব আলোচনা হ'ব লাগে জনতাৰ প্ৰতিটো ঘটনাৰ প্ৰতিবাদ কৰিলে মহিলাসকলক বেয়া দৃষ্টি দিবলৈ কোনেও সাহস নকৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে দাঙি ধৰে এইসমূহ তথ্য